থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই, তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে। সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা, যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য, এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো। অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছো, কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে, পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে